Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাছ 10 অৰ এডভান্স ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 3 এক্সাৰসাইজ 3.1 অৰ কোৱেশ্চন নম্বৰ 10, 11 and 12. মই আগৰ ভিডিও কিটাত এটো চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিকৰ লগতে ইয়াৰ আগৰ কোৱেশ্চন কিটা অলৰেডি সলভ কৰি দেখাইছো। আপোনালোকে যদি ভিডিও কিটা চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিও কিটা চাই ল'ব পাৰে। তেন্তে আহকচোন আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 10 সো কোৱেশ্চন নম্বৰ 10 তো আমি আগৰ কোৱেশ্চনটোৰ নিচিনাকে গুটে কোৱেশ্চনটো এছএন বুলি কনসিডাৰ কৰি লৈছো। এতিয়া আমি n = 1 ৰ কাৰণে স্টেটমেন্টটো প্ৰুফ কৰিম। সো ইয়াত আমি n ৰ জাগাত 1 পাতিম। সো ইয়াতে আমি লেফট হ্যান্ড সাইডত যদি n ৰ জাগাত 1 পাতো তেতিয়া কি হ'ব 2 * 1 আৰু ৰাইট হ্যান্ড সাইডে হ'ব ইয়াত 1। সো ইয়াতে আমি পাম যে 2 is greater than 1 যেটো ট্ৰু হয়। এতিয়া আমি এই স্টেটমেন্টটো কি কৰিব লাগিব n = k ৰ কাৰণে কনসিডাৰ কৰিব লাগিব। এতিয়া আমি n = k + 1 ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু বুলি দেখুৱাম। সো তাৰ কাৰণে আমি কি কৰিব লাগিব যে ইয়াত আমি লেফট হ্যান্ড সাইডত কি দেখিছো যে টুৱাইস n। সো ইয়াত আমি n ৰ জাগাত k + 1 পাতিম। সো এটো হ'ব 2 * k + 1। সো ইয়াক আমি লিখিব পাৰিম টুৱাইস k + 2। আমি যেতিয়া n = k ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু বুলি কনসিডাৰ কৰিছিলো তেতিয়া কি পাইছিলো যে টুৱাইস k is greater than k। সো আমি নেক্সট স্টেপত কি কৰিব পাৰিম এই টুৱাইস k টো যে আছে তাৰ কাৰণে কি লিখিব পাৰিম greater than k লিখিব পাৰিম। মানে এই টুৱাইস k greater than k পৰা আমি কি পাইছো যে ইয়াত যোনটো টুৱাইস k + 1 আছিল হেতু greater than k + 2 হ'ব। সো তাত আমি ৰিজনটো কি লিখিম since twice k is greater than k। নেক্সট স্টেপত আমি কি লিখিব পাৰিম যে k + 2 টো কিহতকে ডাঙৰ হ'ব k + 1 তকে ডাঙৰ হ'ব। এটো কিয় লিখিব পাৰিছো কাৰণ k এটা স্বাভাৱিক সংখ্যা। সো k + 2 এটা কি হৈছে স্বাভাৱিক সংখ্যা, সেই কাৰণে এই স্বাভাৱিক সংখ্যাটো ইয়াতকে ডাঙৰ হ'ব কাৰণ ইয়াত k + 1 আছে আৰু ইয়াত আছে k + 2। সো আমি শেষত লিখিব পাৰিম twice of k + 1 is greater than k + 1। সো আমি যেটো স্টেটমেন্ট কনসিডাৰ কৰিছিলো টুৱাইস n greater than n সেই স্টেটমেন্টটো n = k + 1 ৰ কাৰণেও ট্ৰু হ'ল কাৰণ ইয়াত n ৰ ঠাইত ইয়াত কি হৈছে k + 1 হৈছে আৰু greater than ইয়াতো n আছিলে ইয়াত k + 1 হৈছে। সো k + 1 ৰ কাৰণে আমি এই স্টেটমেন্টটো ট্ৰু বুলি পালো। সো তাৰ পৰা আমি আৰোহণ পদ্ধতি অনুসৰি কি পাম যে সকলো স্বাভাৱিক সংখ্যাৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হ'ব। এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 11। কোৱেশ্চন নম্বৰ 11 ত দিছে factorial n is greater than 2 to the power n where n is belongs to n and n is greater than equal to 4। সো এটো কোৱেশ্চন সলভ কৰতে আমি আগৰ কোৱেশ্চন কেটাৰ নিচিনাই সলভ কৰিব লাগিব। খালি ইয়াত এটা স্পেশাল কন্ডিশন দি দিছে, সেই কন্ডিশনটো হৈছে n is greater than equal to 4। সো ইয়াৰ পৰা এটো বুজাব বিচাৰা হৈছে যে 4 বা 4 তকে ডাঙৰ সকলো স্বাভাৱিক সংখ্যাৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হয়। তাৰ বাহিৰে আমি যিকিটা নম্বৰ পাওঁ 1, 2 and 3 ইয়াৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু নহয়। আগৰ কোৱেশ্চন কেটাৰ নিচিনাই আমি এই গুটে স্টেটমেন্টক এছএন বুলি কনসিডাৰ কৰি লৈছো। এতিয়া আমি n = 1 ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হয় নে ফলছ হয় এটো চেক কৰিম। সো এটা যদি আমি n = 1 পাতো তেতিয়া ইয়াত কি হ'ব যে factorial 1 is greater than 2 to the power 1। সো আমি factorial 1 মানে জানো 1 এ হ'ব, greater than 2 to the power 1 is 2। সো ইয়াত আমি পালো যে 1 is greater than 2 কিন্তু 1 টো কেতিয়াও 2 তকে ডাঙৰ হ'ব নোৱাৰে, সেই কাৰণে এটো আমি লিখিছো অসত্য। তাৰ পিছত আমি n = 2 ৰ কাৰণে ইয়াৰ ভ্যালুটো উলিয়াই চাম। সো ইয়াত লেফট হ্যান্ড সাইডত হ'ব factorial 2 greater than right hand সাইডত হ'ব 2 to the power 2। সো factorial 2 মানে আমি কি জানো যে factorial 2 = 2 * 1। কাৰণ আমি জানো যে এটা সংখ্যাৰ ফেক্টৰিয়েল মানে কি হয় যে 1 ৰ পৰা সেই সংখ্যাটোলৈকে যিমানখিনি স্বাভাৱিক সংখ্যা থাকে সেই স্বাভাৱিক সংখ্যাখিনি পূৰণফল। সো এটো হ'ব 2। সো ইয়াত আমি পালো 2 is greater than 2 to the power 2 is 4। 2 is greater than 4 যেটো অসত্য। তাৰপিছত আমি n = 3 পাতি চাইছো। সো ইয়াত হ'ব factorial 3 is greater than 2 to the power 3। সো factorial 3 মানে কি হ'ব factorial 3 is equal to 3 * 2 * 1 that is 6। সো ইয়াত হ'ব 6 is greater than 2 to the power 3 মানে 8। 6 is greater than 8 যেটো অসত্য। তাৰপিছত আমি n = 4 পাতি চাম। সো n = 4 ৰ কাৰণে লেফট হ্যান্ড সাইডত হ'ব factorial 4 greater than 2 to the power 4। সো factorial 4 মানে কি হ'ব 4 * 3 * 2 * 1 that is 3 * 2 is 6, 6 * 4 is 24। সো 24 is greater than 2 to the power 4 মানে 16। সো ইয়াত আমি পালো যে 24 is greater than 16। সো যেটো সত্য হয়। সো আমি ইয়াত পালো সত্য। সো এতিয়া আমি কি দেখাব পাৰিলো যে
n is equal to 4 পৰাহে এই কন্ডিশনটো স্যাটিসফাই কৰিছে সো ইয়াত আমাক যেটো কন্ডিশন দিছিলে n is greater than equal to 4 মানে 4 বা 4 তকৈ ডাঙৰ স্বাভাৱিক সংখ্যাৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হ'ব হেতু আমি প্ৰথম স্টেপটোত পালো যে n is equal to 4 ৰ কাৰণে ট্ৰু হ'ব এতিয়া আমি আগৰ কোৱেশ্চন কেইটাৰ নিচিনা n is equal to k ৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু বুলি কনসিডাৰ কৰিম সো n is equal to k ৰ কাৰণে স্টেটমেন্টটো ট্ৰু বুলি কনসিডাৰ কৰাৰ কাৰণে আমি কি পাইছো যে ফেক্টৰিয়েল k is greater than 2 to the power k সো এতিয়া আমি স্টেটমেন্টটো n is equal to k plus 1 ৰ কাৰণে ট্ৰু বুলি দেখাব লাগিব সো এতিয়া আমি দেখিছো যে স্টেটমেন্টটোত লেফট হ্যান্ড সাইডত কি আছে ফেক্টৰিয়েল n সো ইয়াৰ ঠাইত কি হ'ব লাগিব ফেক্টৰিয়েল k plus 1 সো এই কাৰণে আমি ইয়াত লিখিছো ফেক্টৰিয়েল k plus 1 আগৰ কোৱেশ্চন কেইটা সলভ কৰোতে আমি শিকিছিলো যে ফেক্টৰিয়েল n plus 1 টো আমি কেনেকৈ লিখিব পাৰো n plus 1 into factorial n তেনেদৰে ইয়াতো আমি কি লিখিব পাৰিম যে factorial k plus 1 ৰ ঠাইত আমি লিখিব পাৰিম k plus 1 into factorial k নেক্সট স্টেপত আমি কি কৰিব পাৰিম যে ইয়াত আছে factorial k সো আমি ইয়াৰ আগতে পাইছিলো যে factorial k মানে কি হয় greater than 2 to the power k সো আমি ইয়াত factorial k ৰ জায়গাত কি লিখিব পাৰিম greater than 2 to the power k আৰু এই k plus 1 টো যেনেদৰে আছিল তেনেদৰে থাকি যাব Question to diute আমাক আৰু এটা কন্ডিশন দিছিলে যে n is greater than equal to 4 মানে ইয়াত আমি যিখিনি ভ্যালু পাতিম তাৰ ভ্যালু সদায় কি হ'ব লাগিব 4 বা 6 কে ডাঙৰ হ'ব লাগিব সো সেই কাৰণে আমি ইয়াত যদি k ৰ ভ্যালু পাতো তেতিয়া হলে কি হ'ব যে k ৰ ভ্যালুটো সদায় 4 বা 6 কে ডাঙৰ হ'ব লাগিব সো আমি মিনিমাম k কি ভ্যালু পাম 4 পাম সো সেই কাৰণে আমি ইয়াত k ৰ ঠাইত ইয়াৰ মিনিমাম ভ্যালু 4 টো পাতিম সো 4 পাতিলে হ'ব 4 + 1 * 2 to the power k সো এটা কোৱেশ্চন টো হ'ল যে ইয়াত আমি কি সিম্বল ইউজ কৰিম greater than ইউজ কৰিম greater than equal ইউজ কৰিম নে only equal ইউজ কৰিম যেহেতু আমি ইয়াত k ক ৰিপ্লেস কৰি পেলাই 4 পাতিছো আৰু আমি জানো যে k ৰ ভ্যালুটো সদায় কি হ'ব লাগিব 4 বা 6 কে ডাঙৰ হ'ব লাগিব সো ইয়াত বেলেগ যদি আমি কিবা ভ্যালু পাতিব বিচাৰো সো কি হ'ব 4 নবা 6 কে ডাঙৰে হ'ব সেই কাৰণে আমি ইয়াতো কি সিম্বল ইউজ কৰিব পাৰিম greater than equal কাৰণ ইয়াৰ যদি ভ্যালুটো আমি বেলেগো পাতো তেতিয়ালে কি হ'ব 4 হ'ব 4 হলেতো এটো ইকুৱেলে হ'ল আৰু যদি 4 কে ডাঙৰ হয় 5 পাতিলে ইয়াতকে ডাঙৰ হ'ব সো ইয়াত আমি greater than equal সিম্বলটো ইউজ কৰিব পাৰিম সো নেক্সট কি হ'ব যে 4 + 1 is 5 সো 5 * 2 to the power k সো ইয়াত ইকুৱেল সাইন ইয়াৰে ইকুৱেল সাইন ইউজ কৰিছো কাৰণ 4 + 1 টো আমি ইয়াত এড কৰিহে লিখিছো সেই কাৰণে ইয়াত আমি ইকুৱেল সাইন ইউজ কৰিছো স্টেটমেন্টৰ ৰাইট হ্যান্ড সাইডত কি আছে 2 to the power n সো ইয়াতে আমি k plus 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু বুলি প্ৰুফ কৰিবৰ কাৰণে ইয়াত কি হ'ব লাগিব 2 to the power k plus 1 সো 2 to the power k plus 1 ক আমি কি বুলি লিখিব পাৰো 2 * 2 to the power k কাৰণ বেস একে থাকিলে আমি জানো যে আমি পাৱাৰ বিলাক প্লাস কৰিব পাৰো সো এটো 2 * 2 to the power k বুলি আমি লিখিব পাৰো সো ইয়াতে আমাৰ আছে 5 * 2 to the power k সো 2 to the power k ৰ লগত কি ইনটু হৈ আছে 5 ইনটু হৈ আছে আমাক লাগে 2 ইনটু হোৱাকে লাগে সো আমি জানো যে 5 টো 2 তকে ডাঙৰ হয় সো ইয়াত আমি গ্ৰেটাৰ দেন সিম্বল ইউজ কৰি পেলাই কি লিখিব পাৰিম 2 * 2 to the power k মানে 5 * 2 to the power k তকে 2 * 2 to the power k টো সৰু হ'ব সো নেক্সট স্টেপত আমি কি লিখিব পাৰিম ইয়াতে এটা বেসটো সেম আছে সো পাৱাৰটো আমি প্লাস কৰিব পাৰিম সো 2 to the power k plus 1 হ'ব সো আমি কি পালো যে ফেক্টৰিয়েল k plus 1 is greater than 2 to the power k plus 1 সো ইয়াত আমি দেখিলো যে গোটেই স্টেটমেন্টটো k plus 1 ৰ কাৰণেও ট্ৰু হৈছে কাৰণ ইয়াত আছে ফেক্টৰিয়েল n আৰু সো ইয়াত হৈছে ফেক্টৰিয়েল k plus 1 সো ইয়াত আছে 2 to the power n সো ইয়াত হৈছে 2 to the power k plus 1 সো ইয়াৰ পৰা আমি পালো যে n = k plus 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু হয় আৰু আৰোহণ পদ্ধতি অনুসৰি আমি পাম যে 4 বা 4 কে ডাঙৰ সকলো স্বাভাৱিক সংখ্যাৰ কাৰণে এই স্টেটমেন্টটো ট্ৰু হয় এতিয়া আমি শেষৰ কোৱেশ্চনটো ডিসকাস কৰিম সো ইয়াতো আমি আগৰ কোৱেশ্চনটোৰ নিচিনাকৈ গোটেই কোৱেশ্চনটো SN বুলি কনসিডাৰ কৰি লম আৰু n = 1 ৰ কাৰণে প্ৰথমতে স্টেটমেন্টটো ট্ৰু বুলি প্ৰুফ কৰিম সো লেফট হ্যান্ড সাইডত আমি যদি n = 1 পাতো তেতিয়া কি হ'ব 1 + a হোল টু দি পাৱাৰ 1 greater than equal to 1 plus n ৰ ঠাইত আমি যদি 1 পাতো সো 1 into a সো ইয়াত লেফট হ্যান্ড সাইডত কি হ'ব 1 plus a greater than equal to ইয়াতো কি হ'ব 1 plus a সো ইয়াতে আমি দেখিছো যে দুইটা ইকুৱেল হৈছে আৰু সেই কাৰণে এটো ট্ৰু হ'ব কাৰণ ইয়াত greater than ৰ লগতে কি আছে ইকুৱেল সিম্বলটো আছে সো 1 plus a is equal to 1 plus a এই স্টেটমেন্টটো ট্ৰু হৈছে এতিয়া আমি এই স্টেটমেন্টটো n = k ৰ কাৰণে ট্ৰু বুলি কনসিডাৰ কৰিম তাৰ পিছত আমি n = k plus 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু বুলি দেখাব লাগিব সো ইয়াতে আমি দেখিছো যে লেফট হ্যান্ড সাইডত কি আছে 1 plus a whole to the power n সো ইয়াত আমি দেখাব লাগিব 1 plus a whole to the power k plus 1 সো তাৰ কাৰণে আমি লেফট হ্যান্ড সাইডৰ টো আগতে পাতি লৈছো সো 1 plus a whole to the power k plus 1 সো নেক্সট আমি 1 plus a whole to the power k plus 1 টো কি বুলি লিখিব পাৰো 1 plus a whole to the power k
ইনটু 1 প্লাছ a, কাৰণ আমি জানো যে বেছ চেম থাকিলে আমি পাৱাৰটো প্লাছ কৰিব পাৰোঁ। চ' ইয়াত আছে পাৱাৰ k আৰু ইয়াত আছে পাৱাৰ 1 আৰু বেছ চেম থকাৰ কাৰণে আমি পাৱাৰকেইটা প্লাছ কৰিব পাৰিম। চ' এইটো কি হ'ব 1 প্লাছ a হোল টু দি পাৱাৰ k প্লাছ 1। চ' এতিয়া 1 প্লাছ a হোল টু দি পাৱাৰ k টো আমি কি পাইছিলোঁ যে 1 প্লাছ k এতকৈ ডাঙৰ হয়, মানে ইয়াত আমি গ্ৰেটাৰ দেন ইকুৱেল টু চিম্বল ইউজ কৰি পেলাই ইয়াৰ ঠাইত কি লিখিব পাৰিম 1 প্লাছ k a। চ' ইয়াতে আমি ইচ্ছা কৰিলে এইটো 1 দি পেলাই ইয়াৰ 1ৰ পৰা পাইছোঁ বুলি লিখিব পাৰোঁ। চ' এইটো আমি এতিয়া ব্ৰেকেটটো ব্ৰেক কৰিম। চ' সেইকাৰণে আমি ইয়াত ইকুৱেল চিম্বল ইউজ কৰিছোঁ। চ' এই দুটা টাৰ্মৰ পৰা আমি কি কৰিব পাৰোঁ যে এটো কমন ল'ব পাৰোঁ। চ' ইয়াত হ'ব 1, ইয়াত হ'ব k, যদি আমি ইয়াৰ পৰা এটো কমন লওঁ। চ' থাকি যাব k a স্কুৱেৰ। আমি জানো যে k এটা স্বাভাৱিক সংখ্যা, সেইকাৰণে k টো নিগেটিভ হ'ব নোৱাৰে, আৰু a স্কুৱেৰ এটা বৰ্গ সংখ্যা, সেইকাৰণে এইটো নিগেটিভ হ'ব নোৱাৰে, আৰু ইয়াৰ পূৰণফল অৰ্থাৎ k a স্কুৱেৰটো কেতিয়াও নিগেটিভ হ'ব নোৱাৰে। সেইকাৰণে আমি কি লিখিব পাৰোঁ যে গ্ৰেটাৰ দেন ইকুৱেল টু 1 প্লাছ k ইনটু a। চ' সেইকাৰণে আমি কি লিখিব পাৰিছোঁ যে এই টাৰ্মটো ইয়াতকৈ ডাঙৰ হয়, কাৰণ ইয়াত আমি এটা টাৰ্ম কমাই দিছোঁ, আৰু যিহেতু এইটো পজিটিভ টাৰ্ম হয় সেইকাৰণে ইয়াতকৈ এইটো ডাঙৰ হ'বই লাগিব। চ' ইয়াৰ পৰা আমি কি পালোঁ যে এই ষ্টেটমেণ্টটো n ইজ ইকুৱেল টু k প্লাছ 1ৰ কাৰণে ট্ৰু হয়, কাৰণ ইয়াত আমি লেফ্ট হেণ্ড ছাইডত দেখিছোঁ যে 1 প্লাছ a হোল টু দি পাৱাৰ কি আছে n। চ' ইয়াত হৈছে 1 প্লাছ a হোল টু দি পাৱাৰ k প্লাছ 1। লেফ্ট হেণ্ড ছাইডত আছে গ্ৰেটাৰ দেন ইকুৱেল টু 1 প্লাছ n a। চ' nৰ ঠাইত ইয়াত কি হ'ব লাগিব k প্লাছ 1। চ' nৰ ঠাইত ইয়াত k প্লাছ 1 আছে। চ' সেইকাৰণে আমি ইয়াৰ পৰা গম পালোঁ যে গোটেই ষ্টেটমেণ্টটো n ইজ ইকুৱেল টু k প্লাছ 1ৰ কাৰণে ট্ৰু হয়, আৰু তাৰ পৰা আৰোহণ পদ্ধতি অনুসৰি আমি গম পাম যে সকলো স্বাভাৱিক সংখ্যাৰ কাৰণে এই ষ্টেটমেণ্টটো ট্ৰু হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাকী থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ছাজেশ্যনছ আৰু কুৱেৰিজবোৰ কমেণ্ট বা মেইল কৰি জনাব পাৰে। থেংক ইউ।